সাজু অকণমান আহিব লাগে, সাজুক চাই লওঁ। মানে সাজুৱে কৈ আছে মই যাব লাগে, মই যাব লাগে। ক'লৈ যাব লাগে? মোৰ আচলতে শ্বুটিং আছে, বেলেগ একো নাই। সেইটো কাৰণে যাব লাগে আৰু বিয়া বাৰু পাতা মানুহ। সাজুৱে আৰু এটা কাম কৰা, গানটো 5 মিনিট লয়, তুমি কিবা পলাইছা কেলে? নহয়, আচলতে এটা কথা ক'বই লাগিব যে এনেকুৱা মহান শিল্পীৰ লগত থিয় হ'বৰ কাৰণেও মোৰ ভয় লাগে আচলতে। ভয় আচলতে মোৰ শ্ৰদ্ধা ভক্তি আচলতে, মই সেইকাৰণেহে অকণমান দূৰে দূৰে থাকোঁ। তুমি আগতে কৰি লোৱা প্ৰগ্ৰামটো, শ্বুটিং আছে ৰাতি। মোৰ ক'ত পলোৱা এনেকৈ? সাজুৱে গান নাগায়। আমি মণ্টুমণি আৰু সাজন নায়ক আছে আমাৰ লগত, আৰু মণ্টুমণি সাজন নায়কৰ বহুত জনপ্ৰিয় গান এতিয়া আহিছে। খুব চৰ্চাত সাজন নায়ক থাকে, খুব চৰ্চাত মণ্টুমণি থাকে। আমি গান শুনিম আৰু কোনোবাই নাচিম বুলিও কৈছে। কিন্তু আজি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অপূৰ্ব দা, দীপেন দাৰ গানত আমি একেলগে নাচিম। জেপি দা, আপুনিও নাচিব মোৰ লগত, ঠিক আছে? গান নে কথা নে কি? গান গান নাগাওঁ। আচ্ছা, কি হ'ব? মই কথা কোৱা মানুহ, কথাই ক'ম আৰু। মোৰ খুব ভাল লাগে। আজি আপুনি দেখিছে গানবিলাক খুব জনপ্ৰিয় হৈছে। আজিকালি যুৱ প্ৰজন্মৰ গানবিলাকো খুব জনপ্ৰিয় হৈছে। মনটোৱে কৈছে মোৰ কথা নক'বা, তাৰমানে মোৰ কথা কওক। আমাৰ এষাৰ কথা আছে যে কিবা এটা বস্তু হেৰাল, আমাৰ যেতিয়া সৰুতে ঘৰত যেতিয়া হেৰায়, এইটো বস্তু কোনে নিছে? মা মই নিয়া নাতে, গম পাব সিয়ে নিছে। সেইকাৰণে সি আগত কয়। এতিয়া মনটো এটা গান খুব হিট হৈছে, চেল্ফি লেলে ৰে তোৰা থোৰা লে। এতিয়া মই এটা কথা বুজি মানে, থোৰা মানে অকণমান, চেল্ফি অকণমান মানে কোনফালৰ পৰা, অকল মূৰটো ভৰিটো কোনফালে? আৰু আমাৰ সাজনদাৰ এটা গান আছিলে, চল গৰি লে যাব তোকে মোৰ গাঁও, মাকে বুজাব বাবাকে বুজাব। মাক দেউতাকক কোৱাই নাই, ছোৱালী নিবৰ কাৰণে ৰেডি। আৰে ভাই, মাক দেউতাকক বুজা, যদি পিছত মানি নলয় তেতিয়া বেকাৰ এখন জেং হ'ব। মই প্ৰথম বিয়া পাতোতে মানি নল'লে, আকৌ দ্বিতীয়খন পাতিলৈ মানি ল'লে। আৰু কাৰণ মই একেৰাহে দুবাৰ কৰাৰ কাৰণ বেলেগ একো নাই। মই একদম মানে যিকোনো কাম কৰোঁ পাৰফেক্টভাৱে কৰোঁ। প্ৰথমবাৰ বিয়াত যিবিলাক খেলি মেলি হয়, ছেকেণ্ডবাৰ সেইবোৰ হোৱা নাই। আৰু তাৰপিছতো খেলি মেলি থকা 3 নম্বৰটো পাতি একদম ফিনিছ কৰিছে। তো 3 নম্বৰ নাই, একো ভুল নাই, তো ক্লিয়াৰ হৈ গৈছে। তো সেইকাৰণে আৰু এটা কথা কওঁ যে মই যেতিয়া বিয়া পাতা মানুহবিলাকৰ অকণমান দিগদাৰ, মানে বিশেষকৈ ৰাতি সোনকালে ঘৰত যাব লাগে, আৰু তাতে মোৰ ধৰক 3টা পাতা হ'লেতো কথাই নাই। আৰু আপুনি চাব আমাৰ কি হয়, আমি যদি যেতিয়া বাহিৰলৈ ওলাই যাওঁ, মুদা বাহিৰত ওলাই গ'লে আমাৰ ল'ৰা মানুহ, আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, পঢ়ি থাকোঁতে ৰাতিপুৱা মায়ে কয় যা দোকানৰ পৰা ব্ৰেড লৈ। আমি একদম গৈ হৰেণ্ডাৰ দোকান পালোৱে, হৰেণ্ডাৰ ব্ৰেড দিয়ক। ছোৱালী এজনীক আপুনি পাৰিব পঠাব? কেতিয়াও নাযায়। ৰাতিপুৱা উঠিব, লাহে লাহে ব্ৰাছ কৰিব, তাৰপিছত মুখ ধুব, পাউডাৰ লগাব, হৰেণ্ডাৰ দোকানত যাব, কোনটো চুৰণি ল'ব, চুৰণিটো বাচিব, তাৰপিছত লাহে লাহে ইমান দেৰি আপুনি আটা মাৰি ৰুটি বনাই খাই দিব পাৰে। তাৰপিছত যেতিয়া কি হ'ব, আৰু ছোৱালীবিলাকে যেতিয়া বাহিৰলৈ ওলাই যায়, বিশেষকৈ মোৰ মানুহজনীৰ কথা কৈছোঁ, মোৰ মানুহজনী মেকআপ চেকআপ বিৰাট বেয়া পায়। আৰু তাই বাকচ এটা কিনি লৈছে, একদম এনেকৈ ওলাই লৈ এইটো দি মেলি তাই, মই অহংকাৰ নকৰোঁ দে, মোৰ ঘৈণীজনী বিৰাট ধুনীয়া দেখিবলৈ, কিন্তু তাই যেতিয়া মেকআপ কৰিব কোনো ক'ব নহয় তাই যে এনেকুৱা গোটেই লেপি লৈ এইটো। আৰু আমাৰ কি হয়, মানুহবিলাকৰ ছোৱালীবিলাক কমকৈ মৰে, গম পায়নে এইটো কথা? আচৰিত যেন লাগিছেনে? তাৰমানে পৃথিৱীত যিমান ল'ৰা মৰে তাতকৈ ছোৱালী কমকৈ মৰে। ইয়াৰ কাৰণটো হৈছে মেকআপ। এতিয়া মোৰ ঘৈণী ৰাতিপুৱা যেতিয়া মানে ক'ৰবালৈ ওলাই যায়, গোটেইটো ক্ৰীম শ্ৰীম সানি লৈ গোটেইটো এনেকৈ দি এই চেহেৰা যায়, এই চেহেৰা। তাৰপিছত ধৰক আমাৰ জমদূতৰ তাত এখন লিষ্ট থাকে ন, যে আজি সাজুৰ ঘৈণীয়েক মৰিব। সাজুৰ ঘৈণীয়েক একদম বজাৰত গৈ থাকে মেকআপ কৰি, জমে ভাবে মালটো এইটো আজি ৰাতি উঠাব লাগিব, ন'টিছ কৰি থ, লিখি থৈ দিলে। ৰাতি যেতিয়া জমদূত নামি আহিলে, তাইতো ঘৰত আহি গোটেই বোকা গুচাই এই চেহেৰা ওলাই এইটো দি থাকে। জমদূত আহি কনফিউজ হৈ যায়, মালটোতো এইটোৱে আছিল, চেহেৰাটো নিমিলে যে। সেই কনফিউজ হৈ কাৰণে বেলেগ নিব নোৱাৰে, নিলে ওপৰত জেং হ'ব, ৰাখা জেগা নাই। তো জমদূত কনফিউজ হৈ এৰি থৈ যায়। তো তেনেকৈ ছোৱালীবিলাক বাচি যায়। গতিকে মই এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ছোৱালীবিলাক আৰু বাচি থাকক, আৰু মাক দেউতাককো ছোৱালীবিলাকক খুব পঢ়ুৱাওক, ইমান পঢ়ুৱাওক যাতে কোনো ক'ব নোৱাৰে যে ছোৱালীক বচাওক, ছোৱালীক পঢ়ুৱাওক, এইটো যাতে কোনো বাক্য দিব লগা নহয়।
যাতে আমি গৌৰৱ কৰিব পাৰোঁ, যাতে কাকো ক'ব লাগে যাতে সকলোকে পঢ়াওকে অকল পঢ়াওকে, বেলেগ ক'ব যাতে নালাগে যে ছোৱালীক বচাওক, হয়নে? কাৰণ আমি ছোৱালীবিলাকৰ এখন সমাজ কেতিয়াও পুৰুষ দি হ'ব নোৱাৰে, অকল নাৰী দি হ'ব নোৱাৰে, দুইটা সমানে হ'ব লাগিব আৰু দুইটাকে আমি সেইকাৰণে সন্মান কৰিব লাগিব। আৰু যিহেতু মিউজিচিয়ান দাদাসকলক পইচা দি আনিছে, গান নাগালে এনেই যাব, বিনা পইচাত নেকি? সঁচা কথা ওলাই গ'ল, বিনা পইচাত যদি দুটা কাম। বাইদেউ কৈছে বিনা পইচাত যদি মই দুটা কাম। আচ্ছা, মই মানে কি, মোৰ গানৰ সুৰবিলাক মই আগতে কৈছে, গানৰ সুৰ হৈছে অসুৰ আৰু তাল হৈছে বেতাল। তথাপিতো অহংকাৰ নাই দেই ভগৱানৰ কৃপাত। আজি শদিয়াৰ পৰা ধুবুৰীলৈকে য'তে যায় কুকুৰে পিছে পিছে দৌৰে মোৰ চেল্ফি ল'বৰ কাৰণে, কিন্তু মই অহংকাৰ নকৰোঁ দেই। মই পানীৰ নিচিনা মানুহ, য'তে থ'লে মই ভৰিৰ ওপৰত ভৰি উঠাই বহি থাকোঁ, মই অহংকাৰ মুঠেও নকৰোঁ। তো মোৰ গানটো কোনোবা অকণ ধৰি প্ৰেক্টিকেল গানতে আপুনি ব'ৰ নহ'ব খালি। ঠিক আছে, ঠিক আছে। আৰু মোৰ গানত আপুনি ভুল উলিয়াব নোৱাৰে। ঠিক আছে। এটা মোৰ একদম খাটি গানটো। গানটো লিখকচোন। এইটো কোডটো হৈছে আপোনাৰ জেড, স্কেলটো জেড, কাঠৰ স্কেল। মই অনা নাই, আপোনাৰ পৰা মিলাই লওক এতিয়া, এডজাষ্ট কৰক। হা, তালটো বেতাল, ভুৰতাল লাগিব। ৰুদ্ৰতাল। গানটো প্ৰেক্টিকেল গান দেই। তহঁতে ব্ৰাছ কৰি আহিছা বুলি হাঁহি থাকিবি নেকি? হা, প্ৰেক্টিকেল গান দেই, কোনটা চাব। হৈয়ে তোলা শুনকে, হৈয়ে তোলা শুনকে, হৈ পিটি 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 পিটি। পিটিটো বেছি হৈছে। নহয় নহয়, মই যে কৈছিলোঁ প্ৰেক্টিকেল গান। মোৰ গানত মিছা কথা একো নাই। মই আকাশৰ জোন আনি দিম, তৰা আনি দিম। আজিলৈকে কোনটো ঘৈণীয়েকক আনিছে গিৰেকে জোন বেলি তৰা? হা, সিহঁতক আটা ময়দা আনিবৰ কাৰণে 3 বাৰ ফোন কৰিব লাগে। বিয়াৰ আগত ক'ব জোন আনি দিম, তৰা আনি দিম, পিছত ৰিচাৰ্জ যাতে ভাল মোবাইল এটা আনি নিদিয়ে, ফেচবুক কৰি বহি থাকিব বুলি, হয়নে? এইবোৰ প্ৰেক্টিকেল গান, মিছা কথা নাই ন? বৰ নহ'ব। ওই পিটি 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 পিটি। নহয় নহয়, এইটো সোণ যে দা হ'লে মই ধাম ধুম মাৰি বনাই দিলোঁ হয়। সোণটো লাহে লাহে পিটি, সোণ যিমান পিটিব ইমান মিহি হ'ব। অকণমান আছে, লগাই দিওঁ। অকণমান আছে, মাৰিলে লাগি যাব। মাৰি দিওঁ। বৰ নহ'ব। ওই পিটি 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 আঙঠি মই গঢ়াই দিম, ঐ মৰম তুমি দিবানে, ঐ চেনে তুমি দিবানে, ঐ তোলা শুনকে পিটি 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 আঙঠি মই গঢ়াই দিম, ঐ মৰম তুমি দিবানে, ঐ চেনে তুমি দিবানে মোক। দেখিলে নলেজ নাথাকিলে জাগাত ৰখাই দিব পাৰোঁ। 2 নম্বৰ প্ৰেক্টিকেল গান দেই। মা কচম লাঠি চাঠি উঠাই লৈছে। পিটা পিটি নাই, বিদ্যা পিটা পিটি নাই দোকানত। এবাৰ পিটা পিটি বাদ, কোনোটা পিটা পিটি নাই এবাৰ। ঠিক আছে, এবাৰ পিটা পিটি নাই দেই, পিটা পিটি নাই। হৈ 1 মিটাৰ কাপোৰক, কোনোটা ভাবিছে এইটো কি? এইটো ফিটা মাৰি দিছোঁ। ফিটা নহ'লে কাপোৰ কেনেকৈ কাটিব আপুনি? তেৰা ল'ৰাৰ কাপোৰ যেন তেন, ছোৱালীৰ কাপোৰ খেলি মেলিকে চিলালে দৰ্জীয়েহে গম পায় কিমান গালি খায়। ওই 1 মিটাৰ কাপোৰক পিটা পিটি নাই। ওই কাটি 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 কাটি। 1 মিটাৰ কাপোৰ ইমান কাটিব নালাগে, এবাৰ কাটিলে হ'ল। নহয় নহয়, জোখত কাটিব লাগিব ন, কাপোৰ ডিজাইন বেলেগ বেলেগ যে। এবাৰ কাটিলেই হ'ল চিধা চিধি। চিধা চিধি কাটিলে কি হ'বগৈ? এইটো এইটো পৰ্দা হ'ব দেখোন। ডিজাইনত কাটিব লাগিব ন। ওই কাটি 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 কাট। আপুনি ভাবিছে কি কি কাটিছোঁ? ছোৱালীৰ চুটি ফ্ৰক, আচ্ছা, সেইকাৰণে ডিজাইনত কাটিব লগা হৈছে ন। কাটি 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 এইটো তলৰ ডিজাইন বনাই দিছোঁ। ওই কাটি কাটি কাট এইটো ফুল বনাই দিছোঁ, ভাল লাগিব ন ছোৱালী পিন্ধিলে। এটা ফুল আছে, কাটি দিওঁ। আপোনালোকে ফিটা কাটিব, হেমন্তদাক লগ কৰি এনলপ কাটিব। গানটো মই কাটিব জেগা দি আছোঁ। এটা ফুল আছে, কাটি দিওঁ। ওই কাটি 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 ফ্ৰক মই চিলাই দিম, ঐ মৰম তুমি দিবানে, ঐ চেনে তুমি দিবানে, ঐ 1 মিটাৰ কাপোৰক কাটি 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 ফ্ৰক মই চিলাই দিম, ঐ মৰম তুমি দিবানে, ঐ চেনে তুমি দিবানে মোক। প্ৰতিভা দেখিছে? ভাগ্য ভাল ট্ৰেফিকত নোসোমালোঁ, জেগাতে গাড়ী ৰখাই দিব পাৰিলোঁ হয়। আৰু মোৰ নামটো আচলতে মোৰ নামটো সাজু নহয়, মোৰ এইটো আৰু এটা নাম আছে, কৈ দিওঁ নে?
নমস্কাৰ, মোৰ নাম হৰি, মই খাওঁ দমদম বিৰি, তাৰ লগত যাব এটা মেচ ফিৰি। ঘৰৰ পৰা ওলাওঁ লং পেণ্ট জোতা পিন্ধি, চাদা মাৰি মাৰি মালিগাঁও তিনিআলিত থাকোঁ মই আড্ডা মাৰি। ইয়াৰে পুলিচ মাখাই চাই মোক কেৰা কেৰি কৰি, মই এজনী ছোৱালী ভাল পাওঁ, তাইৰ নাম জুৰি। এদিন অকলে আছিলোঁ লাইন মাৰি, বাপেকে আই ধৰিলে হেঁচা মাৰি, মই ক'লোঁ আই এম চৰি, এনেকৈ নাথাকোঁ কেতিয়াও লাইন মাৰি। সহ্য কৰিব নোৱাৰি বাপেকে দিলে এক ঘোচা মাৰি, গ'ল মোৰ দাঁত এটা সৰি। ঘৰত যাই ভাবি আছিলোঁ কিয় এৰি দিলোঁ আগত তিৰি, এইগিলাখন কথা ভাবি থাকোঁতে গ'ল মোৰ গামচাখন চিৰি। মোৰ যে তিৰি তাইও কম নহয়, তাইও মস্ত দন্দুৰি, তাই খাই মাদাৰ ইণ্ডিয়া বিৰি, তাৰ লগতে পাই এটা কলম ফিৰি, সেইটো দি লিখে বজাৰৰ লম্বা লম্বা চিঠি, আনবা নলে ফালে মোৰ পিঠি। বিয়া পাতা মানুহে আপুনি হাঁহিছে, বিয়া পাতা মানুহক ক'বচোন হাঁহা কিমান দুখৰ। প্ৰথম দিনৰ কোনোটা মই বিয়া পাতিব গৈছোঁ, বিয়া পাতি মই ওলাই আহিছোঁ, ওলাই আহি দেখিছোঁ মোৰ হঠাৎ মোৰ মানুহজনী মই বোলো নাযাওঁ যদি ইমান মেকআপ চেকআপ কিয় কৰিলি। তাৰপিছত মোৰ ভিনিয়ে কৈছে মনে মনে থাক, এইটো এনেই নিয়ম আৰু। মোৰ লগত নিয়ম নেকি। তাৰপিছত আহি আছোঁ হঠাৎ মোৰ শাহুমা দৌৰি আহিছে, মোক পাই আজিৰ পৰা হাতখন লৈ মোৰ হাতত দি দিলে, মই কাৰেণ্ট মাৰা হেন পালোঁ। তাৰপিছত লৈ হাতত কৈছে বোপাই আমাৰ এজনীয়ে ছোৱালী, আজিৰ পৰা মান সন্মান সকলো তোমাৰ হাতত তুলি দিলোঁ। আৰু মই তো আবেগিক হৈ গ'লোঁ। মই বোলো মা আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালী মানে মোৰো ছোৱালীটো। পিছত মোক ভিনে কৈছে বুৰ্বক কি কৈ আছ তই। কৈছোঁ নহয় মই আবেগিক হৈ গ'লতো হঠাৎ, তো মানে আবেগিক হৈ গ'লে মই মানে অকণ হেৰি হৈ যাওঁ। তাৰ আৰু বহুত শিল্পী আছে, আৰু দীঘলীয়া নকৰোঁ। যোৱাৰ আগত এটা কথাই কওঁ যে এটা ব্ৰেকিং নিউজ আছে, হয়তো কোনো গম পোৱা নাই, যে লতাশিল ফিল্ডত এইবাৰ ঈশ্বৰ আহিব। লতাশিল ফিল্ডত ঈশ্বৰ আহিব বুলি শুনি পৃথিৱীৰ কুমেৰুৰ পৰা সুমেৰুলৈ, উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ সকলো টিভি চেনেলত, ফেচবুক, হোৱাটছআপ, টুইটাৰত সকলো ব্ৰেকিং নিউজ হৈ গ'ল, ঈশ্বৰ আহিব লতাশিল ফিল্ডত। গতিকে যোনে যেনেকৈ পাৰে, কোনোবাই ট্ৰাকত, কোনোবাই বাছত, কোনোবাই চুচৰি বাগৰি যেনেকৈ হওক লতাশিল ফিল্ডলৈ মানুহ যেতিয়া আহিব ধৰিলে, তাতে এতিয়া কি হ'ল, ঈশ্বৰ আহিব যেতিয়া উদ্যোগ এটা আদৰণি কমিটি লাগিল। গতিকে গোটেই পৃথিৱীৰ মানুহ যিমান ডাঙৰ ডাঙৰ মানুহ আছে চব মানুহ মাতি ভোটিং কৰি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বনোৱা হ'ল। তাৰপিছত তেওঁলোকে সিদ্ধান্ত ল'লে যে এখন মঞ্চ বনোৱা হ'ব ঈশ্বৰক বহিবৰ কাৰণে, এখন চকী লাগিল। গতিকে পৃথিৱীৰ যিমান দামী দামী ফুল আছে চব ফুল অৰ্ডাৰ দিয়া হ'ল, এখন চকী বনাব দিয়া হ'ল সেই ফুলেৰে। তাৰপিছত ক'লে যে ঈশ্বৰৰ ভাষণৰ আগে আগে এটা হেৰি কৰা হ'ব, সমবেত সংগীত গোৱা হ'ব। লগে লগে টিকনি থকা, টিকনি নথকা, টেটু থকা নথকা, লং পেণ্ট, হাফ পেণ্ট, ফাটা পেণ্ট পিন্ধা যিমান ছিংগাৰ আছে চব ছিংগাৰৰ লাইন লৈ গ'লা, বোলে আমি গাম বোলে এনেকৈ নহ'ব। তাৰপিছত অনলাইন ভোটিং কৰি তাৰপিছত তেওঁলোকে এটা নিৰ্দিষ্ট গ্ৰুপ বনোৱা হ'ল যে এওঁলোকে ঈশ্বৰৰ আগত সমবেত সংগীত গাব। তাৰপিছত সেই দিনটো আহি গ'ল, লাখ লাখ হাজাৰ হাজাৰ মানুহ ভৰি পৰিলে। পৃথিৱীৰ যিমান টিভি চেনেল আছিল চব চেনেলে সেই মঞ্চৰ আগত বহি গ'ল, গোটেই ভৰি গ'ল গোটেই মানুহ। কিন্তু এটা বেপাৰীয়ে তাতে বেপাৰ কৰিব এৰা নাই। ইমান ভিৰৰ মাজতো আকৌ এটা এই মমফলি বাদাম টাইম পাছ বাদাম বেছি আছে। তাৰপিছত এটা সময় আহিল যেতিয়া ঈশ্বৰ আহি মঞ্চত উপবিষ্ট হ'ল। মানুহে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজালে, যোনে যেনেকৈ উপাসনা কৰে, যি ধৰ্মৰ সেই ধৰ্মৰে তেওঁক উপাসনা কৰিলে। তাৰপিছত আহিল সমবেত সংগীত গালে, মানুহে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজালে। এইবাৰ আহিল ঈশ্বৰৰ ভাষণ। ঈশ্বৰৰ ভাষণৰ আগে আগে তেওঁ সম্বৰ্ধনা জনাবৰ কাৰণে পৃথিৱীৰ আটাইতকৈ দীঘল গামোচা বনোৱা হ'ল। গামোচাখন লৈ যায় তেওঁ ডিঙিত দিব লওঁতে তেওঁ হাতেদি নালাগে বুলি ক'লে। লগে লগে টিভিত ব্ৰেকিং নিউজ হৈ গ'ল, কিয় নলয় অসমীয়া গামোচা ঈশ্বৰে, বেয়া পায় নেকি অসমীয়া গামোচা, কিবা বিদ্বেষ আছিল অসমীয়া গামোচাৰ প্ৰতি। লগে লগে হুলস্থুল লাগিল, সকলো হোৱা ধোৱা লাগি গ'ল, তৰ্ক বিতৰ্ক আৰম্ভ হ'ল, টক শ্ব' আৰম্ভ হ'ল, ডিবেট হৈ গ'ল, গোটেই হুলস্থুল হৈ গ'ল। অৱশেষত ঈশ্বৰে ক'লে মই প্ৰেছ ক্লাবত প্ৰেছ মিট দিম। নিৰ্দিষ্ট সময়ত প্ৰেছ ক্লাবত প্ৰেছ মিট দিয়া হ'ল, ঈশ্বৰৰ মাইক দিয়া হ'ল। তাৰপিছত সকলো মানুহ টিভিৰ সন্মুখত বহিল, সকলো মানুহৰ হাৰ্টবিট ফাষ্ট হৈ গ'ল। লগে লগে এইবাৰ মাইকত ঈশ্বৰৰ মাত আহিব, মই ঈশ্বৰে কৈছোঁ। লগে লগে 10,000 লাখ মানুহ হাৰ্ট ফেইল হৈ মৰি গ'ল, 30,000 মানুহ হস্পিটেলত এডমিট হ'ল। এইবাৰ ঈশ্বৰক সোধাল কিয় নলয় অসমীয়া গামোচা। ঈশ্বৰে কৈছে কিয় ল'ম মই অসমীয়া গামোচা, এইখন গামোচাৰে তোমালোকে ভৰি মুচিবা, সেই একেখন গামোচাৰে ধৰ্মগ্ৰন্থ মেৰিয়াই থবা, একেখন গামোচাৰে শিল্পীক সম্বৰ্ধনা জনাবা, একেখন গামোচাৰে দালালত ডিঙি দিবা, সেইখন গামোচা মই কিয় ল'ম। তোমালোকৰ গামোচা যদি তোমালোকে সন্মান কৰিব নাজানা, মই সেইখন গামোচাৰে কি কৰিম। মোক যদি দিব খুজিছা এনেকুৱা এখন গামোচা দিয়া যিটো জাতি ধৰ্ম নিৰ্বিশেষে একতাৰ সূতাৰে বোৱা, তাৰ সমন্বয়ৰ ফুল বাছি দিয়া, সেইখন গামোচা মোক দিয়া। তোমালোকৰ গামোচা তোমালোকে নিজেই সন্মান কৰা, মোক দিব নালাগে। তোমালোকে সন্মান কৰিলে মই পাই যাম। ধন্যবাদ। আমাৰ জাতীয় গামোচাবোৰ সন্মান কৰক, ব্যৱহাৰ কৰক, এইটো মোৰ সকলো অনুৰোধ। ধন্যবাদ। শুভৰাত্ৰি। জয় আই অসম।